নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু আৰপিএফ কনিষ্টবল 2024 কাৰতে ভেকেন্সিখিনি এপ্লাই হৈছিল যেটো 25ত ইতিমধ্যে প্ৰসেছখিনি আৰম্ভ হৈছে যেহেতু আপোনালোকৰ সিবিটি কম্পিউটাৰ বেস টেষ্ট এক্সাম ষ্টাৰ্ট হ'ব 2 মাৰ্চৰ পৰা আপোনালোকৰ 20 মাৰ্চলৈকে হ'ব তাৰ ভিতৰতে যিকোনো এটা ডেটত আপোনালোকৰ এক্সাম পৰিব যেহেতু যত নেকি ময়ো এপ্লাই কৰিছিলোঁ আৰপিএফ কনিষ্টবল 2024ত আপোনালোকে যেহেতু মই আগত ভিডিঅ' বনাইছোঁ এডমিট কাৰ্ড আহিলে কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইল ফোনতে কেতিয়া আছে চাব পাৰিব আৰু তাৰ উপৰিও আপোনাৰ যদি ধৰি লওক আপোনাৰ 10 দিনৰ আগত আপোনাৰ যেহেতু এডমিট কাৰ্ডখন মানে চেণ্টাৰটো কোনটো চেণ্টাৰত পৰিছে কিমান সময়ত পৰিছে এইখিনি তথ্য আপোনালোকে চাব পাৰে তাৰ কাৰণে যদি আপোনাৰ ধৰি লওক 10 দিন এক্সামলৈ বাকি থাকে তেতিয়া আপোনালোকৰ মেইলত যেটো মেইল দি প্লেনি এপ্লাই কৰিছিল নিজে নিজে মেছেজ আহি যায় যেহেতু মই এপ্লাই কৰিছিলোঁ মোৰ মেইলত আপোনালোকে এটো যদি মেছেজটো চাই আহি গ'ল দেখিছে প্ৰায় 4:17 আহিছে এটো মেইল আজি 22 তাৰিখে ভিডিওটো বনাই আছো 22 তাৰিখে 4:17 আহিছে আপোনাৰ মেইলটো এনেদৰে আপোনাৰ যদি 10 দিন হৈ যায় এক্সামলৈ 10 দিন থাকে তেতিয়া মেইল এনেকৈ আহি যাব তাৰ পিছতে আপোনালোকে মেইলটোত কি লিখা আছে চাই লওক প্ৰথম কথা হ'ল ইয়াত এখিনি দিছে আৰপিএফ 02/2024 এক্সামিনেশ্যন তাৰ পিছত তললে 2 নম্বৰ নোটটো বেছি ইম্পৰ্টেন্ট হয় তাত দিছে যে SC/ST ক্যান্ডিডেট আৰ ৰিকুৱেষ্টেড to download the city slip information slip for free travel pass মানে আপোনাৰ যি সকল SC/ST ক্যান্ডিডেট হয় তেওঁলোকৰ ট্ৰেভেল আপুনি যদি সৰকাৰি ট্ৰান্সপৰ্টৰ বাছত যায় এক্সাম দিবলৈ নাইবা যদি ট্ৰেইনত যায় তেতিয়া আপোনালোকৰ ফ্ৰী মানে এডমিট কাৰ্ডখন দেখাই দিলে হ'ল কোনো ধৰণৰ পইচা বা টিকেট কাটিবলগীয়া নহয় কিন্তু প্ৰাইভেট গাড়ী গলে নহব যদি আপুনি ৰেলত যায় ট্ৰেইনত গলে ফ্ৰী পাব আৰু যিবিলাক মানে ট্ৰান্সপৰ্টৰ আন্ডাৰত বাছ সেৱা যিবিলাক থাকে সৰকাৰি আন্ডাৰত সেইবিলাকত যাব লাগিব তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন দেখাই দিলে হ'ল তাত ফ্ৰী ট্ৰেভেল এলাউন্স বুলি লিখা আছে আপোনালোকে এই মেইলটো আপোনালোকে দেখাব পাৰে তাৰ পিছত এডমিট কাৰ্ডখন আপোনালোকে যদি এডমিট কাৰ্ড পাছপোৰ্ট ৰেজিষ্ট্ৰেচন নাম্বাৰ বা ডেট অফ বাৰ্থ আপোনালোকৰ মেইলতে আহিয়ে যাব ইয়াৰ যিটো লিংক দিছে এই লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এটা পেজ খোল খাব আপোনালোকৰ ভিডিওটো হেকলৈকে চাই থাকক স্কিপ কৰি নিদিব মই এতিয়া আপোনালোকৰ লিংকটোত ক্লিক কৰি দিছো তাৰ পিছতে কি পেজ খোল খায় আপোনালোকে চাই লওক আপোনালোকৰ যদি মেইলটো এক্টিভ হৈ আছে তেতিয়াতো বহুত ভাল কথা মেইলটোত আপোনালোকে এনেদৰে মেছেজ আহি যাব এই মেছেজটোতে আপোনাৰ এটা লিংক আহিব এই লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এই পেজটো ধুনিয়াকৈ খোল খাব আৰু যদি আপোনালোকৰ লিংকটো মেইলটো এক্টিভ হৈ থকা নাই তেতিয়া টেনচন ল'ব নালাগে ডেসক্ৰিপচনতে মই এডমিট কাৰ্ড ডাউনলোড লিংক বুলি দি থম যেটো আৰপিএফ এডমিট কাৰ্ড ডাউনলোড লিংক বুলি দি থম ডেসক্ৰিপচনৰ লিংকৰ পৰা আপুনি ক্লিক কৰি দিয়াৰ পিছতে এই পেজটো ডাইৰেক্ট খোল খাই যাব আপোনাৰ মেইল নাহিলেও আপুনি নিজেও চেক কৰি থাকিব পাৰিব ইয়াত প্ৰথমতে যেহেতু মই ডেট অফ বাৰ্থটো আৰু আপোনালোকৰ ডেট অফ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহালো তাৰ পিছত ডেট অফ বাৰ্থটো বহাই দিম আপোনালোকে ডেট অফ বাৰ্থটো মই যেহেতু অলপ হাইট কৰি বহাব লাগিব অকমান ভিডিওটো ৰখাই লৈছো আপোনালোকে হয়তো পাই গলে অসুবিধা হৈ যাব পাৰে মই প্ৰথমতে ক্যাপচাটোৱে বহাই লৈছো 21 ক্যাপচা সকলোৱে একেই আহিব বেলেগ বেলেগ আহিব এটা টেনচন ল'ব নাই মই ক্যাপচাটো আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই আপোনালোক লগইন কৰি মোৰ এক্সাম কেতিয়া আছে আপোনালোকক দেখুৱাই আছো ভিডিওটো হেকলৈকে চাই থাকিব প্ৰথমতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাব আপোনাৰ মেইলটো আহি যাব যদি এপ্লাই কৰোতে এপ্লিকেশন ফৰ্মখন যদি উলিয়াই থৈছিল তাতো আপোনালোক পাই যাব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো বহাব তাৰ পৰা ক্যাপচাৰ কোড যেটো সংখ্যা থাকিব ডাইৰেক্ট সেম টু সেম বহাই আপুনি লগইনৰ জেগাত চুই দিব লগইনৰ জেগাত চুই দিয়াৰ পিছতে অকমান এনেদৰে আপোনালোকৰ গুচি যাব আজল এয়া দেখিলে মোৰ এডমিট কাৰ্ড যেহেতু আহি গ'ল আপোনালোকে কেতিয়া এক্সাম আছে প্ৰথমতে চাই ল'ব লাগিব প্ৰথমে এইখিনি ৰেজিষ্ট্ৰেচন নাম্বাৰ আহিলে তাৰ পিছত আপোনালোকৰ এইফালে নাম আহিলে নিৰঞ্জন বৰা নাৰায়ণ বৰা মেইল ওবিসি ক্যান্ডিডেট হয় যেটো মই এনসিএল তলতে এক্সাম ডিটেইলছ পৰীক্ষা বিৱৰণ মই আপোনালোকৰ আগতে লাইভ চাই আছো মোৰ এক্সাম কেতিয়া আছে দেখিছে মোৰ এক্সাম আছে 4 মাৰ্চ যেটো 4 মাৰ্চত এক্সাম আছে আজি 22 ফেব্ৰুৱাৰী যেটো 4 মাৰ্চলৈকে আৰু 10 দিন আছে 10 দিনৰ আগতহে দেখিছে আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো চাব পাৰে আৰু মই যদি শিফটটো চাই 3 নম্বৰ শিফটত পৰিছে তাৰ পিছত জুৰহাটত পৰিছে 4 মাৰ্চ তাৰিখে মোৰ পৰিছে কোনটো চেণ্টাৰত পৰিছে আমি কেতিয়া গম পাম যেহেতু এক্সাম হোৱাৰ 4 দিনৰ আগতহে আমি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম যেতিয়া আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিম তেতিয়াহে এক্সাম চেণ্টাৰটো ডাইৰেক্ট লোকেশনটো তাত লিখা থাকিব এতিয়া আপোনালোকে এডমিটৰ ষ্টেটাসটোহে এনেদৰে আপোনালোকৰ শো হৈছে 10 দিনৰ আগত যেতিয়া 4 দিন থাকিব তেতিয়া আপোনালোকে ইয়াৰ কোনোবা এটা জেগাতে আপোনালোকৰ ডাউনলোড এডমিট কাৰ্ড বুলি আহি যাব তাত ক্লিক কৰি আমি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম যেতিয়া এডমিট কাৰ্ডখনো আহি যাব মই আপোনালোকক লাইভ দেখাই দিম আপোনালোকে এতিয়া এপ্লিকেশন ষ্টেটাসটো কেনেকৈ চেক কৰিব নিশ্চয় লাইভ দেখিলে এনেদৰে আপোনাৰ নিজৰ এপ্লিকেশন ষ্টেটাসটো চেক কৰি থাকিব পাৰে শিফট কেটা যেহেতু 3টা শিফটত হ'ব প্ৰথম 7:30 পৰা 8:30 লৈকে এইগিটা স্ক্ৰিনশ্বট মাৰি ৰখাই চাই ল'ব মই কৈ নাথাকো ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব আৰু এক্সামটো 90 মিনিট হ'ব গম পাইছে 35 ৰিজনিং মাৰ্কৰ ৰিজনিঙৰ 35 মাৰ্ক আহিব
মেথছৰ 35 মাৰ্ক আৰু 50 মাৰ্ক আপোনাৰ GK জেনেৰেল নলেজৰ কুৱেশ্যন আহিব টোটেল আপোনালোকৰ 120টা কুৱেশ্যন 120 মাৰ্ক 1.5 ঘণ্টা সময় পাব তাৰপিছত ইয়াত আপোনালোকৰ লগত এক্সামিনেশ্যন হলত কি কি নিব পাৰিব এইখিনি নোটখিনি দিছে নট ই কল লেটাৰ মানে আপোনালোকৰ এডমিট কাৰ্ডখন নোহোৱাকৈ তাত সোমাবলৈ নিদিব তাৰপিছত আপোনালোকৰ 2 নম্বৰ পইণ্টটোতে মই কৈছোঁ 4 দিনৰ ইউ উইল বি এবল টু ডাউনলোড ইউৰ ই কল লেটাৰ 4 days period to your exam date মানে 4 দিনৰ আগতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তাৰ 3 নম্বৰ পইণ্টত কি দিছে কেণ্ডিডেট আৰ ৰিকুৱাৰ্ডেড ডাউনলোড দ্য ই এডমিট এন্ট্ৰি উইল বি permitted only with the approved e-call letter মানে সেইখন নোহোৱাকৈ আপুনি নোৱাৰিব সেইখন হ'লেহে আপোনালোকক তাত এন্ট্ৰি কৰিবলৈ দিব তাৰ 4 নম্বৰতে লিখিছে কেণ্ডিডেট আৰ ৰিকুৱাৰ্ডেড টু কেৰি their আধাৰ কাৰ্ড টু দ্য এক্সাম চেণ্টাৰ ইন এডিশ্যনেল টু ID proof the আধাৰ এনেবল বায়োমেট্ৰিক ভেৰিফিকেশ্যন মানে আপোনাৰ আধাৰ কাৰ্ডটো নিবই লাগিব আধাৰ ভেৰিফিকেশ্যন হ'ব তাৰপিছতে আপুনি তাত এন্ট্ৰি কৰিব পাৰিব তললৈ এইকেইটাই লগত অকল আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ এডমিট কাৰ্ডখন লৈ গ'লে হ'ব আৰু তেনেকুৱা একো কথা লিখা নাই আৰু যদি পাৰে আপুনি ফটো 2 কপিমান লগত লৈ যাব 2-3 কপি হয়তো তাত দৰকাৰ হ'ব পাৰে আৰু কোনো ধৰণৰ পেন চেন নিবলৈ লগা নাই যিহেতু এক্সাম চেণ্টাৰত আপোনালোক কোনো ধৰণৰ পেন বা কিবা কিবি এইখিনি কোনো সোমোৱাবলৈ নিদিয়ে বেল পেটি চেটি কোনো লগত আপোনালোকে লৈ নাযাব আপোনালোকৰ মই যেতিয়া এক্সাম 2 তাৰিখে হ'লে তাৰ 3-4 দিনৰ কথা ভিডিঅ' বনাই দিম অনলাইন এক্সাম দিবলৈ গ'লে কেনেদৰে যাব লাগে ফুল ডিটেইলছত আজি এইখিনিয়ে তথ্য দিলোঁ আপোনাৰ ডেছক্ৰিপশ্যনৰ লিংকতে লিংকটো যিটো পাব RPF এডমিট কাৰ্ড ডাউনলোড লিংক বুলি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো মাৰি আপুনি চেক কৰি থাকিব যিহেতু কেতিয়াবা মেইলত মেছেজ অহাটো লেট হৈ যায় এতিয়া মোৰ মেইলটো এক্টিভ হৈ আছে কাৰণেহে ডাইৰেক্টলি আহি গৈছে লগালগ এডমিট কাৰ্ড আহিলে বুলি ডাইৰেক্ট গম পাইছোঁ যদি আপুনি মেইলটো এক্টিভ নাই বা চলাই নাথাকে তেতিয়া আপোনাৰ হয়তো মেছেজটো অহাত লেট হ'ব পাৰে সেইকাৰণে যদি এপ্লাই কৰিছিলে তলৰ ডেছক্ৰিপশ্যনৰ যিটো লিংক আছে লিংকটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এপ্লিকেশ্যন ষ্টেটাছটো এডমিট কাৰ্ডৰ ষ্টেটাছটো চেক কৰি থাকিব লাইক কৰি দিব গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে আৰু SC ST কেণ্ডিডেট মই কৈছোঁ আপোনালোকৰ সম্পূৰ্ণ ফ্ৰী আছে ট্ৰেভেল এলাউন্স সেইবাবে আপোনালোকে এক্সাম দিবলৈ নোযোৱাকৈ নাথাকিব ইয়াৰ পিছতে আৰু কথা পাতি যাম RPFৰ ওপৰত কোনে কোনে এপ্লাই কৰিছে কমেণ্ট কৰিব আপোনালোকৰ এডমিট কাৰ্ড আহিছে নে নাই সেইটোও কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিব ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দি দিছোঁ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ